হেল্ল' বন্ধু বান্ধৱীসকল এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ আপোনালোকলৈ ADR গ্ৰেড 4 যিটো পৰীক্ষা 27 অক্টোবৰ তাৰিখে হৈ গ'ল, সেই 27 অক্টোবৰ তাৰিখে হৈ যোৱা পৰীক্ষাটোৰ আনচাৰ কেতিয়া আহিব পাৰে। 27 অক্টোবৰ তাৰিখে আপোনালোকে যিসকল কেণ্ডিডেটে পৰীক্ষা দিছে নিশ্চয় গম পাইছে যে দুটা শিফ্টত পৰীক্ষা হৈছিল। প্ৰথম শিফ্টত আছিল আপোনালোকৰ HSLC আৰু HSLC উইথ ITI আৰু ছেকেণ্ড শিফ্টত আছিল যিটো ৰিড আপ টু ক্লাছ 8 লৈকে আছিল। এতিয়া কেণ্ডিডেটছখিনিৰ মনত প্ৰশ্ন উদয় হৈছে যে OMR শ্বীট ডাউনলোড কৰাৰ অপশ্যন ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো হৈছে ৱেবছাইট। ইয়াতে ৱেবছাইটত গ'লে আপোনালোকে নিশ্চয় দেখা পাব যে ইয়াতে আপোনালোকৰ স্কেন কপি OMR শ্বীট আনচাৰ শ্বীট যিখন আপোনালোকে কৰি থৈ আহিছে সেইখন ইয়াতে এভেইলেবল হ'ব। আৰু ইয়াতে দুটা শিফ্টৰ পৰীক্ষা হৈছিল যিহেতু প্ৰথম শিফ্টৰ পেপাৰ 1ৰ ইয়াতে দেখা পাইছে আৰু পেপাৰ 2ৰো আছে। এতিয়া এই OMR শ্বীটৰো নটিফিকেশ্যন আহি গৈছে যে OMR শ্বীট 13 তাৰিখৰ পৰা 30 নৱেম্বৰলৈকে উপলব্ধ হ'ব বা আপোনালোকৰ ৱেবছাইটত থাকিব। ইয়াৰ কিন্তু কেণ্ডিডেটছখিনি এটা বস্তু সজাগ হ'ব লাগিব যে তেওঁলোকে 30 তাৰিখৰ পিছত যদি OMR শ্বীট ডাউনলোড কৰিব যায় তেতিয়াহ'লে নাপাব। আৰু এই OMR শ্বীটখন ডাউনলোড কৰোঁতে আপোনালোকে 50 ৰুপিজ দি ডাউনলোড কৰিব লাগিব। এতিয়া কথাটো হ'ল আনচাৰ কি একো নটিফিকেশ্যন নাই ওলোৱা। আনচাৰ কি যদি আমি আগৰ পৰীক্ষা দুটা হৈছে 15 ছেপ্টেম্বৰ তাৰিখে এটা পৰীক্ষা হৈছে, 29 ছেপ্টেম্বৰ তাৰিখে এটা পৰীক্ষা হৈছে, সেইকেইটাৰ যদি চাওঁ OMR শ্বীট আৰু আনচাৰ কি এদিনৰ ডিষ্টেঞ্চ মানে এদিনৰ গেপত দিছিল। আগদিনাখন যদি OMRখন দিছে পিছদিনাখন আনচাৰ কি দি দিছিল, এনেকুৱা হিচাপত দিছিল। ইয়াতে একো ধৰণৰ এনেকুৱা এই যদি আমি এইখন নটিফিকেশ্যন চাওঁ যিখন ওলাইছে এই নটিফিকেশ্যনখন Notice regarding obtaining soft copy of OMR answer sheet for the exam held on 27 এই নটিছখনত লিখা আছিল যে OMR sheet 13 তাৰিখৰ পৰা 30 নৱেম্বৰলৈকে উপলব্ধ থাকিব। ইয়াতে কোনো ধৰণৰ আনচাৰ কি একো লিখা নাই। কিন্তু আপোনালোকৰ আগৰ পৰীক্ষাখিনিৰ বেছ কৰি আমি এইটো ক'ব পাৰোঁ যে এই সপ্তাহৰ ভিতৰত আপোনালোকৰ আনচাৰ কি নটিফিকেশ্যন আহি যাব। কাৰণ OMR শ্বীটখন আপুনি ডাউনলোড কৰি যদি আনচাৰ কিখন নাপায় অলপ মিলাওঁতে অসুবিধাৰ সন্মুখীন হ'ব। আপোনালোকৰ হাতত চবৰে কুৱেশ্যন বুকলেট আছে বা ইয়াতে ৱেবছাইটতো এভেইলেবল আছে, কিন্তু আপোনালোকৰ মেইন আনচাৰ শ্বীটখনৰ লগত আপোনালোকৰ আনচাৰ কিখন দুয়োখন OMR শ্বীট হওক বা আনচাৰ শ্বীট যিখন আছে তাৰ লগত আনচাৰ কি মিলাই কিমান নম্বৰ পাইছে, কেনেকুৱা আপুনি স্ক'ৰ হৈছে, এইখিনি প্ৰত্যেকখিনি আপুনি মিলাবৰ কাৰণে আনচাৰ কিৰ প্ৰয়োজন। গতিকে আগৰ পৰীক্ষাকেইটাত যিহেতু এদিনৰ গেপত আনচাৰ কি ওলাই গৈছিল, এইবাৰ যিহেতু 13 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব অৰ্থাৎ অহাকালি আহিব। অহাকালি আহিলে 14 তাৰিখমানত আহি যাব লাগে। যদি 14 তাৰিখত নাহে তাৰপিছত গুৰু নানকৰ জন্মদিন বন্ধ আছে, তেতিয়া তথাপিও এইটো সপ্তাহত আহি যাব লাগে। এক সপ্তাহৰ ভিতৰত আপোনালোকৰ আনচাৰ কি আহি যাব। OMR শ্বীট অহাৰ পিছত আৰু এনেকুৱাও হ'ব পাৰে যে আপোনালোকৰ OMR শ্বীট 13 তাৰিখে আহিব, 14 তাৰিখে আপোনালোকৰ আনচাৰ কি অহাৰ চান্সটো 90% চান্স আছে। কাৰণ কিয় এদিনৰ গেপত আগৰ যিবিলাক পৰীক্ষা হৈ গৈছে সেইবিলাক পৰীক্ষাত কিন্তু এদিনৰ গেপত মাত্ৰ 1 ডে গেপতে আনচাৰ কি আহি গৈছিল। এইবাৰো সেইটো যদি হয় সেই আগৰ পৰীক্ষাৰ যদি সেইটো ফ'ল' কৰে টাইমটো ফ'ল' কৰে তেতিয়াহ'লে এতিয়া 13 তাৰিখে যদি OMR শ্বীট ওলায় আনচাৰ কি 14 তাৰিখে ওলাই যাব। যদি কিবা কাৰণত নোলায় আৰু যিহেতু 30 নৱেম্বৰলৈকে আপোনালোকৰ OMR শ্বীট ডাউনলোড কৰিব পাৰিব, সেইকাৰণে আপোনালোকে এইটো সপ্তাহৰ ভিতৰত কিন্তু আপোনালোকৰ আনচাৰ কি ডাউনলোড হ'ব। কাৰণ বহুত কেণ্ডিডেটছে কমেণ্ট কৰি আছে যে OMR শ্বীট আনচাৰ কি অবিহনে OMR শ্বীটৰ মানে ইমান এটা কাম নাই। কাৰণ আপোনালোকৰ OMR শ্বীটখন আপোনালোকে নিশ্চয় দেখা পাব, তাৰ লগত মিলাবৰ কাৰণে কিমান স্ক'ৰ হ'ব, কোনটো কুৱেশ্যন শুদ্ধ হৈছে কোনটো ভুল হৈছে, এই প্ৰত্যেকখিনি বস্তু আপোনালোকে যদি মিলাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ সেই আনচাৰ কিৰ প্ৰয়োজন হ'ব। সেইকাৰণে আপোনালোকে যদি 13 তাৰিখে OMR শ্বীট দিছে তেতিয়াহ'লে আপোনালোকৰ 14-15 এনেকুৱা হ'লে আপোনালোকৰ আনচাৰ কি কিন্তু ওলাই যাব লাগে। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।